Hello Faith family, welcome to our YouTube channel. আৰু আজি আমি বহুত দূৰৰ পৰা উৰিয়ামঘাট গোলাঘাটৰ পৰা ইয়ালে আহিছো আমাৰ দাদা দেৱজিৎ বৰা দাৰ ফাৰ্মলে। নমস্কাৰ নমস্কাৰ। আৰু বিশেষ এটা ইয়াত আহাৰ কাৰণ হ'ল মই এটা বোৰ্ড সিলেক্ট কৰিছিলো এখেতৰ ফাৰ্মৰ যেটো ডিউৰক F1 পিগলেট এটা মই সিলেক্ট কৰিছো ইয়াত হাই পিগলেটটো লৈ যাম বুলি ইয়াত আহিছিলো। তো মই দাদাৰ লগত কথা পাতিলো যে কলে কি সৰু এটা এনকাৰেজমেন্ট ভিডিও আপোনালোকৰ কাৰণে যিবিলাক ভিউৱাৰ্ছ আছে আমাৰ যিবিলাক গাহৰি পুহিম বুলি প্লেনিং কৰি আছে এনেকা তেওঁলোকৰ কাৰণে একচুয়ালি এটো আমিও যদি ইউটিউব ভিডিও চাই এনকাৰেজ হওঁ তো আমি ভাবিলো কি এটা যিখিনি দাদাই জানে দেৱজিৎ দাই যিখিনি জানে সেইখিনি আপোনালোকক শৰ্টকে তেওঁৰ এক্সপেৰিয়েন্সৰ পৰা কিছুমান কথা আপোনালোকক জনাই দিব আৰু আশা কৰো এই ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। তো এটো হৈ গল আপোনাৰ হাওড়াঘাট তেখেতৰ এড্ৰেছটো হাওড়াঘাট। তো আমি তেখেতৰ ফাৰ্ম লাইছো আমি তেওঁৰ পৰা কেটামান কথা শুনি তো মই স্ট্ৰেটলি দেৱজিৎ দাক ওয়েলকাম কৰিছো আমাৰ চেনেলটো। ভাল লাগিল তুমি ইমান দূৰৰ পৰা আজি যে মোৰ ওচৰত পাইছাহি। প্ৰথম কথাটো ক'ব গ'লে গাহৰি ফাৰ্মটো এটা খুব ধুনীয়া বস্তু আজিৰ যুগত। মানে গাহৰি ফাৰ্মটো আপোনালোকেও কৰক, কাৰণ কিয় কৈছো চৰকাৰে সকলোকে চাকৰি দিব নোৱাৰে আৰু সকলোতে ইমান পইচা নাথাকে যে আমি এটা বহুত ডাঙৰ ব্যৱসায় আৰম্ভ কৰিম, কিন্তু আপুনি 6-7 টকাৰ পৰা আপুনি আৰম্ভ কৰিব পৰা বেপাৰ আছে গাহৰি বেপাৰ। কিন্তু আপোনাৰ কেপিটেল চাওক দেই, আপোনাৰ মূলধনটো আপুনি এবছৰত মূলধনৰ 30-40% আপুনি ৰিটাৰ্ণ পাবলৈ কাৰণে আপোনাৰ বেলেগ বেপাৰ নাই। কিন্তু তাত ইনভেষ্টমেন্ট বেছি হ'ব, মানে কম ইনভেষ্টমেন্টত আপুনি 6,000 টকা এটা গাহৰি পুলি কিনক, কিনি আপুনি তাক ঘৰত পেলনীয়া বস্তু বহুত আছে ভাত খাওক যি খাওক খাই পেলাই আপুনি তাক এবছৰত 120-25 কেজি আৰামছে হ'ব। এক বছৰ কথা কৈছো দেই, 120-25 কেজি যদি ভাল ব্ৰিড হয় তেতিয়া আপুনি তাক বেচিলে আপুনি এক্সট্ৰা আপুনি 6,000 টকাত আপুনি আৰু এক্সট্ৰা আৰু 5-6,000 টকা প্ৰফিট পাব নিশ্চয়। সেইকাৰণে মই ভাবো মানে আজিৰ যুগত চবেই সেই গাহৰি ফাৰ্মটোক মানে মানুহে গুৰুত্ব দিয়ক। দেখা গৈছে মানে অকল মানে আগতে বিশেষ এটা লোক আপোনাৰ যিসকল আমাৰ ট্ৰাইবেল লোক আছিল তেওঁলোকৰহে অকল গাহৰি ফাৰ্মটো বেছি গৈছিল। গাহৰি ফাৰ্ম নহয়, তেওঁলোকে গাহৰিটো মানে পৰম্পৰাগতভাৱে তেওঁলোকে পুহিছিলে। কিন্তু আজি যুগত দেখা পোৱা গৈছে যে বহুত শিক্ষিত লোক ওলাই আহিছে যে গাহৰি ফাৰ্মক লৈ পেলাই তেওঁলোকে বহুত মানে আগ্ৰহ হৈ ওলাই দেখা গৈছে, বহুত ডাঙৰ ডাঙৰ ফাৰ্ম কৰি আছে, যাৰ ফলত মানে এটা খুব ধুনীয়া ইকনমি মানে গ্ৰোথ হোৱা দেখা গৈছে মানে। হয়, আৰু ব্ৰিডটো বহুত ইম্পৰ্টেণ্ট। মানে আপুনি ফাৰ্মটো ইয়াতে মই এটা কথা সুধিব বিচাৰো, আমি তাৰ পৰা আহোঁতে ব্ৰিড আমি দেখিছো প্ৰায় আমাৰ যিখিনি নতুন ল'ৰা ছোৱালীবিলাকে পিগ ফাৰ্মিঙত ইণ্টাৰেষ্টেড হৈ আছে আৰু তেওঁলোকে কনফিউজ হৈ আছে যে কেনেকৈ কৰিব, কি ব্ৰিড চিলেকশ্যন কৰিব। কিন্তু ইউটিউব ভিডিঅ' দেখে কিন্তু তেওঁলোকে চিয়ৰ নহয় যে কোনটো ব্ৰিড তেওঁলোকে ষ্টাৰ্ট কৰিব আমাৰ অসমত, স্পেচিয়েলি আমাৰ অসমৰ ষ্টুডেণ্টবিলাক হওক বা যিখিনি আনএমপ্লয়মেণ্ট ল'ৰা ছোৱালীখিনি আছে। তো মই স্পেচিয়েলি আপোনাক সুধিব বিচাৰিছোঁ যিটো ব্ৰিড আপুনি আপোনাৰ এক্সপিৰিয়েঞ্চটো ইমান বছৰৰ পৰা আপুনি কৰি আছে অলৰেডি, আপুনি ট্ৰেইনিং অলৰেডি লৈছে, আপুনি ট্ৰেইনিং লৈ পেলাই যিখিনি শিকিছে আৰু সেইটো শিকাৰ পৰা আপুনি আমাৰ ভিউৱাৰ্ছক কিবা এটা কনফিডেন্ট এটা দিয়ক যাতে তেওঁলোকে কোনটো ব্ৰিড কি ব্ৰিডৰ পৰা চলিলে তেওঁলোকে প্ৰফিটেবল হ'ব আৰু ব্ৰিডৰ সিলেকশ্যনটো কিমান ইম্পৰ্টেণ্ট আমাৰ গাহৰি ফাৰ্মৰ কাৰণে সেইটো আপুনি জনাই দিয়ক। আচলতে ফাৰ্মখনৰ মূল বস্তু হৈছে মানে গাহৰি মানে যিটো প্ৰজাতিটো মানে ব্ৰিডটো ইম্পৰ্টেণ্ট। তাৰ হিচাপত আপুনি অসমত দেখা পোৱা যায় লোকেল ব্ৰিড বহুত আছে। লোকেলৰ কথাটো মই ক'ব নাযাওঁ কাৰণ যিহেতু গ্ৰথ ৰেটটো অলপ কম, লোকেলটো লোকেলভাৱে ৰাখক ৰাইজে, সেইটো মই ভাল পাম। তাক মানে ফাৰ্মত আনি কমাৰ্চিয়েল ফিড খুৱালে আপুনি সেইটো ফল নাপাব। সেইকাৰণে মই আপোনাক যদি এখন হাইব্ৰিডলৈ চাব যাওঁ তে ইয়াত চবতছে ফেমাছ গাহৰি হৈছে ডিউৰক বুলি যে গাহৰি আছে। আপুনি অসমত আজিকালি ডিউৰকটো প্ৰায় এভেইলেবল হৈছে। 100% পিয়ৰ নহ'লেও আপুনি একদম ভাল কোৱালিটি ডিউৰক পাই যাব, যাৰ গ্ৰথ ৰেটটো আপোনাৰ ধৰি লওক 6 মাহত আপোনাৰ ভাল দানা খোৱালে 1 কুইণ্টেল আৰামছে হৈ যায়। আৰু ইয়ৰ্কশ্বায়াৰ আছে, ইয়ৰ্কশ্বায়াৰ খুব ধুনীয়া গাহৰি। এজ এ মানে মাক হিচাপে ইয়ৰ্কশ্বায়াৰ পোৱালি বহুত বেছি কেয়াৰ লয়। মানে আপুনি অইন গাহৰিকৈ যে চাই ইয়ৰ্কশ্বায়াৰ পোৱালি একদম কম মাৰে। মানে চাব ন কিছুমান গাহৰি আপোনাৰ পোৱালি গচকি মাৰিলে, কামুৰি মাৰিলে, এনেকুৱা হয় ন, চেপা খাই মাৰিলে, কিন্তু ইয়ৰ্কশ্বায়াৰ তেনেকুৱা নহয়। ইয়ৰ্কশ্বায়াৰ বহুত ভাল গাহৰি। আগত মোৰ SF লগা আগতে মোৰ ইয়ৰ্কশ্বায়াৰ আছিলে, বহুতখিনি ইয়ৰ্কশ্বায়াৰ আছিলে আৰু মই যথেষ্ট ভাল পাইছোঁ ইয়ৰ্কশ্বায়াৰ। আৰু হেম্পশ্বায়াৰ আছে। হেম্পশ্বায়াৰটো আমাৰ বহুত জেগাত মানে ভাল পায়, বিশেষকৈ ট্ৰাইবেল এৰিয়াসকলে হেম্পশ্বায়াৰ ভাল পায়, কাৰণ হেম্পশ্বায়াৰটো হৈছে ক'লা আৰু এটা বগা বেল থাকে। সেইকাৰণে মানে সবৰে এটা মনত ভাল থাকে, ধাৰণা থাকে যে ক'লা গাহৰিটো বহুত ভাল, তেওঁলোকে হেম্পশ্বায়াৰ চিলেকশ্যন কৰিব পাৰে। কাৰণ লোকেশ্যন ৱাইজ চাওক, আপুনি এতিয়া মই ইয়াৰ পৰা গাহৰি এটা গুৱাহাটী চাপ্লাই দিবগৈ নোৱাৰোঁ। এতিয়া মোৰ ইয়াত ডিমাণ্ডটো কি আছে, মানে নিজৰে ডিমাণ্ড আছে, ডিমাণ্ডৰ ওপৰত আপুনি কামখিনি কৰক। ধৰি লওক হেম্পশ্বায়াৰ আছে, আপুনি লাৰ্জ ব্লেক আছে, লাৰ্জ ব্লেকটো আৰু ধুনীয়া গাহৰি, সেইটো আপুনি ৰাখিব পাৰে।
আৰু ধৰি লওক 4টা ব্ৰিডৰ নাম ক'লো যথেষ্ট 4টা ব্ৰিড চবচে ভাল আপোনালোকে যদি ভাবে 4টা ব্ৰিড কৰক কৈ দিছো ডিউৰক ইয়ৰ্কশ্বায়াৰ হেম্পশ্বায়াৰ আৰু লাৰ্জ ব্লেক এইকেইটা আপুনি ফাৰ্ম কৰিব পাৰে ফাৰ্ম কৰিলে নহ'ব ধৰি লওক এটা কথা থাকে বহুত ফাৰ্মাৰে এই বিষয়টো নাজানে আপোনালোকে মন দি শুনিব যে ইনব্ৰিডিং বুলি এটা কথা আছে ইনব্ৰিডিং মানে হৈছে আপোনাৰ ধৰি লওক একেই তেজৰ সম্পৰ্কত তেওঁলোকৰ মাজত আকৌ আমি ক্ৰছ কৰোৱা মানে সম্পৰ্ক কৰোৱা যেনেকৈ ধৰক আজি মোৰ তেজৰ সম্পৰ্কত যিখিনি মানুহ আছে ধৰি লওক মোৰ বাইদেউ ভণ্টি জেঠাই যোন নহওক আৰু তেওঁলোকৰ লগত আমি কেতিয়াও আমি বিয়া নাপাতো মানুহ যেনেকুৱা মানে মানুহৰ লগত গাহৰি বহুতখিনি বস্তু মিলে মানে কি আমি চব বস্তু খাওঁ আমি মাছো খাওঁ মাংসও খাওঁ আমি পাচলিও খাওঁ এতিয়া গৰু এটাই মাংস খাব নাযায় সি ঘাঁহে খাব কিন্তু গাহৰিটোৱে মাংসও খাব ঘাঁহো খাব তো সেইকাৰণে গাহৰি আৰু মানুহৰ মাজত বহুত বস্তু মিলে সেইকাৰণে যিটো ইনব্ৰিডিঙৰ প্ৰব্লেম আছে সেইটো আটাইতকৈ বেছি ধ্যান দিবলগীয়া কথা এইটো আমাৰ যিবোৰ গাঁৱলীয়া ফাৰ্মাৰ আছে তেওঁলোকক কওঁ যে আপোনালোকে যদি গাহৰি নিজে ৰাখে সদায় পাঠাটো বা আপুনি ফিমেলটো সদায় চাব যে দুইটাৰে তেজৰ সম্পৰ্কটো নিমিলে সেইটো আপুনি আইডেন্টিফাই কৰিবৰ কাৰণে এখন ভাল ফাৰ্মত যদি ৰেকৰ্ড মেইনটেইন হয় তেতিয়া আপুনি বস্তুটো পাব যে আপোনাৰ ভাল পাঠা লাগে যে এতিয়া আপুনি যেনেকৈ পাঠা মোৰ পৰা নিব আহিছে সেইকাৰণে সদায় এইটো ধ্যান দিব যে আপোনাৰ গাহৰিজনী প্ৰজনন কৰোৱাৰ আগত গাহৰিজনীৰ যিটো পাঠালৰ ক্ৰছ কৰাব সেই পাঠাটো যাতে একেটা লাইনৰ নহয় বা নিজৰ সিহঁতৰ ৰিলেশ্যনত ককাই ভনী বা এনেকুৱা দেউতাক জীয়েক বা সেনেকুৱা টাইপৰ যাতে নহয় যেতিয়া আপুনি ক্ৰছ দিব লয় ফিমেল এজনী তো ফিমেলজনী কিমান কিলো ৱেইটৰ হ'ব লাগে সেইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় মই মানে আমাৰ প্ৰথমত লোকেলৰ কথাখিনি কওঁ যিসকল আমাৰ গাঁৱলীয়া ৰাইজ আছে তেওঁলোকে যেনেকৈ পোহে খুব সৰু সৰু গাহৰি দেখা পায় ইমান ডাঙৰ হয়হে 40 কেজি 50 কেজি হয়হে তেওঁলোকে হিট অহাৰ কাৰণে তেওঁলোকে ক্ৰছ দি দিয়ে আৰু যাৰ লগত ক্ৰছ দিব সেই পাঠাটোৰ কোনো ৰেকৰ্ড নাথাকে বা মানে একো নাথাকে সেইকাৰণে কি হয় আমি যদি নাবালিকা ছোৱালীক যদি আমি এটা মানে প্ৰেগনেণ্ট কৰাই দিওঁ তাই জানো সেই সুস্থ পোৱালি জানো পাব বা তাই জানো নিজৰ শৰীৰ সুস্থ থাকিব নাথাকিব ন মানে উইক হৈ যাব বস্তুটো সেইকাৰণে যেনেকে মানুহৰ যেনেকে ধৰি লওক 21 বছৰ এতিয়া গাহৰিটো এনেকে মিনিমাম 80 কেজি একদম মিনিমাম 80 কেজি বা 8 মাহৰ বয়স গাহৰিজনী হ'ব লাগে মাইকী গাহৰিজনী একদম মানে একদম মিনিমাম তাতকৈ ডাঙৰ হ'লেতো বেছি ভাল আৰু অৰিজিনেলি আপুনি 100 কেজি প্লাছত যদি আপুনি 100 কেজি ওপৰত যদি গাহৰি ক্ৰছ দিয়ে তাৰ পোৱালিৰ সংখ্যাও বেছি পাব প্লাছ পোৱালিৰ কোৱালিটি ভাল পাব আৰু সেইকাৰণে কওঁ আপোনালোকে গাহৰি সদায় ক্ৰছ দিয়াৰ আগত এইটো বস্তু সদায় চিন্তা কৰিব পাৰে যে গাহৰিজনীৰ ওজনটো 100 কেজি বা 80 কেজি হৈছে নে নাই মানে কি হয় গাহৰিবিলাকৰ হিটটো 21 দিনৰ মূৰে হিট আহি থাকে আমি সেই 21 দিনটো আকৌ 21 দিন ৰখিবলৈ আমাৰ ধৈৰ্য নাথাকে মানে হিচাপটো চাব দেই 21 দিন ধৈৰ্য নাথাকে কিন্তু তাৰ ফলত যদি আমি 21 দিন আগত দিলো তাৰ ৱেইটটো যদি 70 হয় 21 দিন পিছত তাৰ ৱেইটটো 75 হ'ব কিন্তু 75 5 কেজি আমি ৱেইটটো বা আমি 50 কেজি দানা বচাবলৈ গৈ এফালে আমি 5টা পোৱালি কম পাই আছো এটা পোৱালি আছে 6000 টকা 6000 টকা পোৱালি বচা 6000 টকা 5টা পোৱালি যদি আমি লছ খাওঁ 30000 টকা লছ খাই আছো এবাৰ দানা আমি কিমান কৰিলেন এবেগ দানা কৰিলেন হয় এবেগ দানা বচাবলৈ গৈ আমি এফালে 30000 টকা লোকচানত আছো এতিয়া মই ভাবো ৰাইজে কথাটো মন দিব যে আপোনালোকে সদায় সেই এবেগ দানাৰ কথা চিন্তা নকৰি পেলাই অকণমান ডাঙৰ কৰি পেলাই 30000 টকা বচাওক মানে এফালে 5টা পোৱালি বেছিকৈ পাব অলপ ধৈৰ্য ৰাখি হয় ৱেইট কৰি দিব লাগে আৰু এটা কথা কওঁ বড়ৰ কথাটো কওঁ এবাৰ মোৰো এটা মানে কি হ'ল এটা শেষত মোৰ কিবা অসুবিধা হওঁতে মই বড়টো মানে ৰেষ্ট নিদিলোঁ লগালগ ইউজ কৰি দিলোঁ সেইকাৰণে মোৰ এজনী পোৱালিৰ লিটাৰ চাইজটো কম হ'ল এতিয়া কি হয় এটা বড়ৰ মানে সপ্তাহত 2 দিনহে ইউজ কৰিব লাগে তাক মানে এটলিষ্ট মিনিমাম মাজত 3-4 দিন ৰেষ্ট দিব লাগে কেইটামান তাৰ ষ্টেমিনাও থাকে স্পামো ভাল হয় যাৰ কাৰণে পোৱালিৰ সংখ্যাটো ভাল হয় এতিয়া ৰাইজে বিশেষ এইকেইটা বছৰ গুৰুত্ব দিব লাগে আৰু এটা কথা কওঁ পোৱালি যেতিয়া হ'ব মানে গাহৰিজনীক এটলিষ্ট মানে ভাল দানা খুৱাব যদি ভাল পোৱালি লাগে মানে আপুনি খাচী গাহৰি কি খুৱাই মই ক'ব নাযাওঁ আপুনি খাচী গাহৰি যিকোনো বস্তু কথা আগত পাৰে যিখিনি আপুনি ব্ৰিডিঙৰ কাৰণে ৰাখিব প্ৰজননৰ কাৰণে ৰাখিব সেইখিনি সদায় আপুনি এটা ভাল দানাহে খুৱাব আজি মোৰ দানাত পইচা বহুত খৰচা হয় কাৰণ মই ডিহিউজ দানা ইউজ কৰোঁ ডিহিউজৰ বিষয়েটো চবেই জানে আৰু ডিহিউজ দানাটো খোৱাৰ কাৰণে মোৰ গাহৰিৰ গাখীৰৰ অভাৱ হোৱা নাই মই এক্সট্ৰা কেলছিয়াম খুৱাবলগীয়া হোৱা নাই ডিহিউজৰ দানাটো মানে সেইকাৰণে মই ভাল পাইছোঁ খুৱাই আৰু পোৱালিবিলাকৰ যত্ন ল'ব পোৱালিবিলাকৰ যত্ন মানে আপুনি কি ধৰি লওক জন্মৰ পিছত দাঁতবিলাক কাটি দিব দাঁতটো কটাটো বহুত ইম্পৰ্টেণ্ট বহুতে বিষয়টো নাজানে দাঁতটো কাটিব মানে দাঁতটো কাটিলে কি হয় পোৱালিৰ মাজত কামোৰা কামুৰি নালাগে আৰু মাকৰ যিটো গাখীৰ আছে বা নিপুলত ঘাঁহ নালাগে মাকৰ নিপুলত ঘাঁহ লগাই শুকাব বহুত দিগদাৰ সেনেকৈ মোৰ এজন চিনাকি ফাৰ্মাৰৰ এজনী গাহৰি মৰি গ'ল বহুত ডাঙৰ গাহৰি তো এইখিনি বস্তুৱে আইৰণটো দিব গাহৰি পোৱালিক
মানে পোৱালিবিলাক জন্ম হোৱাৰ পিছত বহুত পোৱালি মানে আপোনাৰ মৰা দেখা যায় আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে আইৰণ দিব বি কমপ্লেক্স দিব এইবিলাক মানে আপুনি 2টা ড'জ যদি কৰে আপোনাৰ পোৱালি গ্ৰোথটো বহুত ধুনীয়া হ'ব হয় তাৰপিছত আৰু ইয়াতে বহুত বহুত ধন্যবাদ বাৰু তাৰপিছত আৰু যিখিনি ইনফৰমেশ্যন আপুনি আমাৰ ৰাইজক দিলে আৰু বহুত হেল্পফুল হ'ব তেওঁলোকৰ কাৰণে আৰু ইয়াতে এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ আপুনি যিহেতু যিজন ব্যক্তি আপোনাৰ ওচৰত কথা পাতি আছে তেওঁ অলৰেডি ট্ৰেইনড হয় আপুনি ক'ত ট্ৰেইনিং লৈছিলে বাৰু আপুনি আৰু আমাৰ নতুন ফাৰ্মাৰবিলাকে ট্ৰেইনিঙৰ বিষয় লৈ মানে কিছুমানে ইউটিউব চাই পেলাই আৰম্ভ কৰি দিয়ে তো তেওঁলোকক ট্ৰেইনিঙৰ বিষয়ে কি ক'ব বা আৰু আপোনাৰ ট্ৰেইনিংটোৰ বিষয়ে আপুনি ক'ব আচলতে আজিৰ দিনত ঘৰতে বহি সহজে শিকিব বস্তু আছে ইউটিউবে আপোনাক গোটেই পৃথিৱীৰ চব বস্তু দিব পাৰে যে আপুনি যিখিনি বস্তু দৰকাৰ হয় তাৰ ভিতৰত সকলো সঁচা নহ'বও পাৰে তাই আপোনালোক যিখিনি সঁচা মিছা নিজে বিচাৰ কৰি ল'ব কিন্তু মই ভাবোঁ যে আপুনি যিহেতু চাওক আপুনি ফাৰ্মখন কোনো আপোনাৰ টাইম পাছৰ বস্তু নহয় আপুনি তাত ইমান পইচা দিব ইমান সময় দিব তাৰপিছত তাত যদি আপুনি ফুল টাইম কাম কৰা জেগা যদি শিকি নলয় ভালকে তো শিকাটো খুব ইম্পৰ্টেণ্ট মই ভাবোঁ আপুনি ইউটিউবো চাওক ইউটিউবত ভালকৈ শিকিব পাৰিব তাৰ উপৰি আপোনালোকে ভাবোঁ যে ক'ৰবাত এখন ভাল ফাৰ্মত আপুনি এজন ভাল ব্যক্তিৰ লগত শিকক এতিয়া মই য'ত শিকিছিলোঁ আমাৰ অসম গৌৰৱ উপাধি পোৱা দ্য পিগমেন মনোজ কুমাৰ বসুমতী ছাৰে শিকিছিলোঁ তেখেতৰ তেজপুৰত ঘোঁৰামাৰত তেখেতৰ তেজপুৰ ঘোঁৰামাৰ একচুৱেলি মই একে পাৰফেক্ট আছে পাহৰি থাকিলোঁ কিন্তু তেজপুৰত ছাৰত থাকি আহিছোঁ মই আৰু চিম্বায়টিক ফুড বুলি আছে ছাৰৰ কোম্পানীটোৰ নাম বহুত গাহৰি আছে ছাৰৰ তাত হাজাৰ গাহৰি আছে ছাৰৰ আৰু তেওঁ বহুত এজন অভিজ্ঞ ব্যক্তি গাহৰিৰ ক্ষেত্ৰত আমাৰ অসমত চাগে এনেকুৱা অভিজ্ঞ খুব কম আছে মানে গাহৰিৰ কাৰণে চাওক আপুনি গাহৰিৰ কাৰণে ধৰক আজি মোৰ ঘৰত 200 কিলোমিটাৰ আহিছে তেওঁ 2000 কিলোমিটাৰ গৈছে গাহৰিৰ কাৰণে তেওঁ ফৰেন কাণ্ট্ৰি বহুত গাহৰিৰ বিষয়ে চাই আহিছেগে শিকি আহিছেগে যাৰ কাৰণে তেখেত আজি এজন সফল ব্যক্তি চাওক এজন কাবাক দা পিগমেন বুলি উপাধি এনে নিদিয়ে মানুহে গাহৰি পুহি অসম গৌৰৱ উপাধি পাই আছে অসম গৌৰৱ উপাধি পাই গাহৰি পুহি পেলাই তেনেকুৱা এজন ব্যক্তি মই শিকিবলৈ পাইছোঁ মই বহুত বস্তু শিকিছোঁ টেকনিকেলি বহুত কথা থাকে গাহৰি ফাৰ্মৰ বিষয়ে যে আপুনি গাহৰিজনীক আপুনি কেতিয়া ক্ৰছ দিব কি খুৱাব পোৱালি কেনে যত্ন ল'ব এই ঢেৰ টেকনিকেল কথা থাকে সেই গোটেই কথাখিনি আমাক মানে ছাৰে শিকাইছে আৰু তেখেত খুব এজন ভাল ব্যক্তি আৰু তেখেতৰ হিষ্ট্ৰী যদি ক'ব যাওঁ হিষ্ট্ৰী খুব ইণ্টাৰেষ্টিং তেখেত SBIৰ বহুত এটা উচ্চপদস্থ বিষয়া আছিলে ষ্টেট বেংকৰ তেওঁ উচ্চপদস্থ বিষয়া আছিলে আৰু তেওঁ লাষ্ট তেওঁৰ দিল্লীত পোষ্টিং আছিলে ছাৰে কোৱা মতে আৰু তেওঁ সিমান ডাঙৰ চাকৰি থৈ পেলাই ঘৰত গাহৰি আৰম্ভ কৰিছে আজি লগত তেওঁৰ প্ৰায় 25-30 মান সংস্থাপনত আছে আপোনালোকেও মই চিন্তা কৰিম য'ত সুবিধা হয় আপোনালোকে এখন ভাল ট্ৰেইনিং ইনষ্টিটিউট আপোনালোকে বিচাৰক গভৰ্ণমেণ্টৰ ট্ৰেইনিঙো দিয়ে ভাল এখন ট্ৰেইনিঙত ইনষ্টিটিউটত আপোনালোকে ট্ৰেইনিং লৈহে গাহৰি ফাৰ্মটো আৰম্ভ কৰক মানে টেকনিকেল কথাখিনি যদি আপোনালোকে নাজানে ফাৰ্মত ভৱিষ্যত অলপ প্ৰব্লেম হোৱাৰ চান্স থাকে আৰু হ'লনে আপুনি হ'ল আৰু বহুতে এটা কুৱেশ্যন আমাৰ গাঁও ঘৰীয়াবিলাকত বেছি এইটো প্ৰব্লেমটো আহে বা কুৱেশ্যনবিলাক ডাউটবিলাক আহে মানুহৰ পৰা আমি শুনিবলৈ পাওঁ আপোনালোকে কমাৰ্চিয়েল ফিডত আপোনালোকৰ ফাৰ্ম চলাই আছে কি লাভ কৰিব ইমান দামৰ ফিড খুৱাই এনেকৈ কুৱেশ্যন এটা এইটো বিষয়লৈ আপুনি কি ক'ব ৰাইজক আচলতে খানাটোৰ ওপৰত যদি ক'ব যাওঁ কমাৰ্চিয়েল ফিডৰ কথাটো ক'বলৈ গ'লে তাত অলপ কষ্টিংটো বাঢ়ি যায় কষ্টিংটো বঢ়াৰ কাৰণে আমাৰ কি হয় ধৰি লওক আমাৰ প্ৰফিটেবলটো অলপ কম হয় কিন্তু এটা বস্তু তাত ভাল আছে আপুনি যেতিয়া কমাৰ্চিয়েল ফিডটো খুৱাব আপোনাৰ গাহৰিত আপুনি ধৰি লওক যিটো গ্ৰ'থটো ধৰক আমাৰ যেনে গাহৰিটো 6-7 মাহ 1 কুইণ্টেল হ'ব লাগে আপুনি অকল কমাৰ্চিয়েল ফিডত পাব আপোনাৰ সময়টো নষ্ট নহয় অকণ পইচা বেছি খৰচা হ'ব কিন্তু সময় বাচি আছে আপোনাৰ হাতত কাৰণ আজি ধৰক সময়ৰ মূল্যটো বহুত বেছি কাৰণ ধৰি লওক আজি আপোনাৰ 2 মাহ যদি আপোনাৰ লোকচান হয় 2 মাহত আপোনাৰ 2 মাহ সময়টো লোকচান হ'লে বহুত ডাঙৰ বস্তু ৰিটাৰ্ণ নাপায় কিন্তু আপুনি যিটো পইচা খৰচা কৰি ৰিটাৰ্ণ পাই যাব কম সময়ত তে মই ক'ব যাওঁ মানে যাৰ যি সুবিধা দেই যাৰ মানে চবৰে সেইটো সুবিধা নাথাকিব পাৰে যে কমাৰ্চিয়েল ফিড খুৱাব বা যদি আপোনাৰ সুবিধা আছে আপুনি দানা অলপ ভাল দানা বনায়ো খুৱাওক কিন্তু ব্ৰিডিং ষ্টক কিন্তু আপুনি কমাৰ্চিয়েল ফিডটো খুৱাব ট্ৰাই কৰিব তেতিয়া মানে ভাল হয় আৰু কমাৰ্চিয়েল ফিড ক'লে আপুনি কি হয় আপুনি যদি বছৰীয়া হিচাপত চাব যায় তে আপোনালোকৰ যিটো ধৰি লওক পাৰ্চেণ্টেজটো মানে ইনকামৰ পাৰ্চেণ্টেজটো অলপ কম হ'ব কিন্তু তাত আপুনি গাহৰিজনী বেমাৰ আজাৰৰ কথা নাথাকে পেলু হোৱা কথাটো খুব কম থাকে আপুনি বহুত ফালৰ পৰা আপোনাৰ কমাৰ্চিয়েল ফিডৰ মানে আপোনাৰ প্লাছ পইণ্ট বহুত আছে সেইকাৰণে মোৰ যিহেতু মই নিজে কওঁ পাৰ্চনেলি মোৰ সময় নিমিলে মই সময় মিলাব নোৱাৰোঁ কাৰণে মই
ধৰি লওক মই দানা বনাই নোখোৱাওঁ বহুত ডাঙৰ ডাঙৰ ফাৰ্মাৰ আছে দানা বনাই খুৱায় কিন্তু আপুনি এটা ষ্টেজত দানা বনাব নোৱাৰা হৈ যাব কাৰণ 100টা গাহৰিক 1000 গাহৰিক আপুনি দানা বনাই খোৱাটো সম্ভৱ নহয় সেইকাৰণে আপুনি আপোনাৰ কেপিটেলৰ আপুনি যদি 40% পাই আছে ইয়েৰলি আপুনি কমাৰ্চিয়েল ফিড ইউজ কৰি মই ভাবোঁ সেইটো সবচে ভাল কথা গম পাইছেনে আপুনি বেংকত টকা থবলৈ যাওক আপোনাক 6-7% দিব ইয়েৰলি কিন্তু আপুনি গাহৰি ফাৰ্মত আপুনি কমাৰ্চিয়েল ফিড খুৱাই একো টেনশ্যন নোহোৱাকৈ আপুনি পাই আছে 40% একো লছ নাই কিন্তু সেই বস্তুটোৱে আপুনি যদিহে মদৰ জুগুৰি ফালে যায়গৈ বা আপুনি ধৰক অন্যান্য তুগুৰি চুগুৰি ফালে যায়গৈ আপোনাৰ কষ্টিংটো বহুত কমি যাব মানে আপোনাৰ 40-50% কষ্টিং আপোনাৰ কমি যাব কমাৰ্চিয়েল ফিডতকৈ কিন্তু আপোনাৰ কি হ'ব জানে সময়টো য'ত আমাৰ 7 মাহৰ গাহৰিটো 100 কেজি হ'ব লাগিছে সেইটো আপোনাৰ 10 মাহত 100 কেজি হৈ আছে আপোনাৰ 2-3 মাহ এটা সময় লোকচান আছে ন আজি সময় যদি মূল্য যেটো বেছি মই ভাবোঁ মানে মানুহে সেই 2-3 হাজাৰ টকাৰ কাৰণে 3 মাহ সময়টো লছ কৰিব নালাগে সেইকাৰণে ভাবোঁ এটা খুব ভাল চিন্তা কৰি লাহেকে মানুহবিলাক সকলো আৰু মানে কমাৰ্চিয়েল ফিডৰ ফালে গতি কৰিব লাগে মই ভাবোঁ আৰু বাৰু বহুত বহুত ধন্যবাদ আপোনাক ময়ো বহুতখিনি কথা শিকিলোঁ দেৱজিৎ দাৰ পৰা তো মই আশা কৰোঁ আপোনালোকে সকলোৱে এনজয় কৰিছে ভিডিঅ'টো আৰু যিখিনি ফাৰ্মাৰবিলাকে নতুন নতুন যিখিনি চাকৰিৰ কাৰণে ইফালে ইফালে দৌৰি ফুৰিছে যদি তেওঁলোকে একো স্ক'প পোৱা নাই যদি মই নকওঁ যে চাকৰিৰ কাৰণে নদৌৰিব লাগে বুলি দৌৰক কিন্তু যদি এপাৰ্ট ফ্ৰম ডেট যদি আপোনালোকে পাৰি আছে গাহৰি ফাৰ্মত যদি ইণ্টাৰেষ্টেড আছে তেনেহ'লে আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব আৰু ভাল ট্ৰেইনিং লওক যাতে আপোনালোকৰ সেই যেটো কষ্ট হয় হেল্পফুল হ'ব আপোনালোকক মই আশা কৰোঁ এই ভিডিঅ'টো আমাৰ যেটো সৰু মৰু এটা কথা বতৰা থ্ৰু দি আপোনালোকক আমি যেটো চিন্তা কৰোঁ বা কৰি আছে সেইটো বুজাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ এই ভিডিঅ'টো মানে মই হেল্পফুল হ'ব ভিডিঅ'ৰ শেষৰ এটা কথা কওঁ ট্ৰেইনিঙৰ কথাটো কৰিলোঁ এটা কথাটো মানে ট্ৰেইনিং আমি কিয় ল'ব লাগে চাওক আজি আমি নিজৰ নামটো লিখা আগত আমি কিয় প্ৰেক্টিছ কৰিছোঁ ঘৰ কওকচোন কোনোবাই শিকাব লাগিব আমাক ন যে আপোনাৰ নামটো সুৰজ কেনেকৈ লিখিব মোৰ নামটো দেৱজিৎ কেনেকৈ লিখিম তেনেকৈ বস্তু যে কোন নিশিকাই তুমি শিকিব নোৱাৰিলেহেঁতেন আজি কোনোবাই শিকাইছে কাৰণে যে আমি ভালকৈ নামটো লিখিব পাৰিছোঁ যে দেৱজিৎ বৰাটো এনেকৈ লিখিব পাৰিম ঠিক তেনেকৈ ফাৰ্মখন কৰাৰ আগত কাৰোবাক শিকি আহক শিকিলে আপোনাৰ বহুত দিন সময় নালাগে বহুত খৰচাও নাযায় এসপ্তাহৰ ট্ৰেইনিং হয় এসপ্তাহ ট্ৰেইনিং আপুনি আপোনাৰ 7 জনমৰ আপুনি কাম শিকি ল'ব পাৰিব মই ভাবোঁ আৰু আচলতে চৰলক কথা ভাল লাগিল তেখেতৰ ফোনত খুব কথা পতা হৈ আছে আমাৰ কিন্তু এনেকৈ সন্মুখত আজি আমাৰ ঘৰত আহিছে মোৰ অৱস্থা পাতিলৈ বেয়া হোৱাৰ কাৰণটো হৈছে মোৰ বৰদা ঢুকাইছে এইটো ক্লিপটো লগাই দিবা না মানে ভাবিব এই গাহৰি পৰা এনেকৈ লেতেৰা পাত থাকে ভাবিব মানুহৰ এটা চিন্তা থাকে যে গাহৰি পৰা লেতেৰা বুলি ভাবে মই একচুৱেলি মোৰ যিহেতু আমাৰ অসমীয়া নিয়মত মানুহ ঢুকালে আমি সকাম নোযোৱালৈকে আমি ধৰি লওক চুলি কাটিব নোৱাৰোঁ গাত তেজ লগাব নোৱাৰোঁ সেইকাৰণে অকণমান লেতেৰা হৈ আছোঁ দেখাত আপোনালোকে সেইটো ইগন'ৰ কৰক মোৰ ভাল ফটো দেখা দিম লাগে চাব নাই এইটো চিন্তা তো আপোনালোকে সেইটো কওঁ মানে শিকি লওক ধুনীয়াকৈ শিকি কামখিনি কৰক আৰু ৰাইজে আশীৰ্বাদ কৰিব যাতে আমাৰ মোৰ ফাৰ্মখনেই হওক সুৰজৰ ফাৰ্মেই হওক বাকী সকলো ৰাইজৰ ফাৰ্মতে ভালে থাকক অসমৰ গাহৰি পালকসকলৰ সদায় জয় হওক ধন্যবাদ জয় আই অসম আৰু মই আৰু এটা কথা ক'ব বিচাৰিছোঁ দাদাৰ অলৰেডি পিগ ফাৰ্মৰ ইউটিউব চেনেল এটা আছে যাযাবৰ ডিএম বুলি যাযাবৰ ডিএম চ' আপোনালোকে যদি ইচ্ছা কৰে কেতিয়াবা তেওঁৰ পৰা যদি পোৱালি গান বুলি ভাবে তেওঁৰ ফাৰ্মৰ পৰা দিব পাৰিব পোৱালি চ' আল্টিমেটলি বহুত বহুত ধন্যবাদ আপোনালোকৰ কথা পাতি একদম ভাল লাগে হেল্পফুল ফৰ মি আশা কৰোঁ আমাৰ ৰাইজৰ কাৰণে হৈছে চ' গুড বাই এভৰিৱান থেংক ইউ ধন্যবাদ